ৰাতিপুৱাই ওলাই আহিছোঁ যোৰহাটলৈ বুলি। নীৰ আৰু মই গুৱাহাটীলৈ আহিলোঁ বুলিতো আপোনালোকে গম পালেই। পিছে আমাৰ মা আছেগৈ যোৰহাটত, যিহেতুকে যোৰহাটৰ ঘৰখনৰ অকণমান কাম চলি আছে। সেইবাবেহে পিতা, মই আৰু নীৰ আহিলোঁ যোৰহাটলৈ বুলি। যোৱাবাৰ অসমলৈ আহোঁতে যোৰহাটত মাত্ৰ এদিন থাকিবলৈ পাইছিলোঁ। এইবাৰ পিছে বহুত দিন থাকিম বুলি আহিছোঁ দেই। নীৰে আইতাকলৈ ৰৈ ৰৈ অকণমান সময় শুই দিলে বাৰু গাড়ীতে। আৰু যোৰহাটখন কিন্তু বহুত সলনি হৈ গ'ল দেই। হাইৱেটোত যদি মই অকলে আহিলোহেঁতেন ৰাস্তা চাগে উলিয়াবই নোৱাৰিলোঁ হয়। আৰু আইতাকলৈ চাওকচোন, আহি একদম গেটৰ মুখত ৰৈয়ে আছে নাতনিৰ কাৰণে। আৰু অকল লুকুৱা আইটেমাই নহয় কিন্তু, নীৰৰ উৎপলা আইতাও ৰৈ আছেহি। আৰু উৎপলা আইতাক নীৰে উতলা আইতা বুলি মাতে। নিজৰ ঘৰখনলৈ আহি কিমান যে ভাল লাগে ন। আহিয়ে নীৰে নিজৰ ৰুমটোলৈ আইতাকক লৈ গৈছে। আৰু কি আছে নাজানো, নীৰ আৰু হিয়াৰ এই ৰুমটো ফেভৰেট হয়। দুয়োটাই যেতিয়াই আহে এইটো ৰুমতে থাকিবলৈ লাগে। আহিয়ে নিজৰ জোতা মোজা খুলি আইতাকে ক'ত থ'ব লাগে দেখুৱাই দিছে, নিজে জেগাত জোতা থৈ আহিলেগৈ। আৰু আজিকালি সন্ধিয়া হ'লেই নীৰক বহী এখনৰ পেন এটা লাগে। ABCD লিখে, তাতে 1 2 3 4 লিখে। পিছত কি হৈ গৈ নাজানো বাৰু। এতিয়া কিন্তু অন্ততঃ সন্ধিয়া হ'লেই পঢ়াত বহে।